ক্লাছ 10ৰ আছামিজৰ যিখন চিলেবাছ আছিলে, যিখন হওক তোমালোকৰ 6 মাহিলী পৰীক্ষাৰ বাবে বা শিক্ষান্ত পৰীক্ষাৰ বাবে, অৰ্থাৎ তোমালোকৰ হাফ ইয়েৰলিৰ বাবে হওক বা HSLCৰ বাবে হওক, তোমালোকৰ চিলেবাছখন আকৌ ৰি-আপলোড কৰা হৈছে। চিলেবাছৰ বা কাৰিকুলাম যিখন আছিলে সেইখন আকৌ ৰি-আপলোড কৰা হৈছে। কাৰণ তোমালোকে যদি আছামিজৰ চিলেবাছখনলৈ মন কৰিছিলা কেইদিনমান আগত বা 2-3 সপ্তাহৰ আগত, তেনেহ'লে কেইটামান চেঞ্জ আছিলে, কিন্তু এতিয়া আকৌ ৰি-আপলোড কৰিছে, এতিয়াও কেইটামান চেঞ্জ কৰি দিছে। এতিয়া সেই চেঞ্জকেইটা নাজানিলে কিন্তু অসুবিধা হ'ব। এতিয়া কথাবোৰ কেনেকুৱা ধৰণৰ, এতিয়া তোমালোকে 6 মাহিলী পৰীক্ষাৰ তলত যিখিনি টিক আছে সেইখিনিত বুজিব পাৰিছা যে যিটো চেপ্টাৰৰ পোনে পোনে টিক আছে সেই চেপ্টাৰটো আচলতে আহিব হাফ ইয়েৰলি পৰীক্ষাত। এতিয়া উদ্যোগী সমাহাত আছে, মানে উদ্যোগী সমাহাটো হাফ ইয়েৰলিত আহিব। কিন্তু আমাৰ মূল কথাটো হৈছে HSLCত কি আহিব। এতিয়া কথাটো হৈছে কেনেকুৱা ধৰণৰ, কিমান তোমালোকৰ এইখন চিলেবাছ গুৰুত্বপূৰ্ণ মই অকণমান দেৰি পাছত কৈ দিম। চোৱা, ইয়াত চোৱা প্ৰথম তিনিটা যিকেইটা চেপ্টাৰ আছিলে, উদ্যোগী হৈ অহা, ভাৰতীয় সংস্কৃতি আৰু অসমীয়া জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, গোটেইকেইটাই আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। যে লাষ্ট যিটো বক্স আছে তাত দি থোৱা আছে। ঠিক তেনেদৰে ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা, এই দুইটাই আহিব মেট্ৰিক পৰীক্ষাত। তাৰপাছত যদি আমি ভালকৈ চাওঁ, তেনেহ'লে অৰণ্য যাত্ৰা আৰু পাৰস্য দেৱভূমুকিও আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। কিন্তু এইখন চোৱা, এইখন তোমালোকে চাই লোৱা যে কেইদিনমান আগত এইখন আছিলে তোমালোকৰ চিলেবাছ, আৰু এইখন চিলেবাছত কি আছিলে, কেইটামান গুৰুত্বপূৰ্ণ কবিতা তোমালোকৰ, সেইকেইটা কবিতা নাথাকিলে আচলতে অনুভৱ কৰিছিলোঁ যে কেনেকৈ পৰীক্ষাটো হয়তো অনুষ্ঠিত হ'ব। সেইকেইটা কবিতা হৈছে প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ। এতিয়া প্ৰশস্তিয়ে, মই অসমীয়া আৰু দৃষ্টান্তৰ কি হৈছে, সেইকেইটা কিন্তু মেট্ৰিক পৰীক্ষাত নাহিব বুলি দি থৈছিলে, কিন্তু এটা ৰি-আপলোড কৰা হ'ল তোমালোকৰ বাবে সুবিধা কৰি দিয়া হ'ল যে এইকেইটাও মেট্ৰিক পৰীক্ষাত আহিব। অৰ্থাৎ এই তিনিওটা কবিতা মেট্ৰিক পৰীক্ষাত আহিব, আৰু ঠিক সমান্তৰালভাৱে প্ৰশস্তিটো হাফ ইয়েৰলিটো আহিব, সেইটো দি দিয়া হৈছে। কিন্তু কেইদিনমান আগত এই তিনিটা কবিতাই মেট্ৰিক পৰীক্ষাৰ আছামিজৰ চিলেবাছৰ পৰা আঁতৰাই দিয়া হৈছিল। তাৰপাছত যদি ব্যাকৰণখিনি চোৱা, তোমালোকে বুজিব পাৰিছা ব্যাকৰণখিনি সমান্তৰালভাৱে হাফ ইয়েৰলিটো আহিব, মেট্ৰিক পৰীক্ষাটো আহিব। গতিকে এইখিনি ব্যাকৰণৰ কথা। ভাৱ সম্প্ৰসাৰণ দুয়োটা পৰীক্ষাতে আহিব, ৰচনা দুয়োটা পৰীক্ষাতে আহিব, দ্ৰুতপাঠ দুয়োটা পৰীক্ষাতে আহিব, অপঠিত গদ্যাংশ দুয়োটা পৰীক্ষাতে আহিব। তাৰপিছত গ্ৰুপ বি যদি আমি চাওঁ, গ্ৰুপ বিও সেয়াই, বিষাদ যোগ অকল মেট্ৰিক পৰীক্ষাত আহিব, আৰু প্ৰাচীন ভাৰতীয় শিক্ষা হাফ ইয়েৰলিত আহিব। কিন্তু বিষাদ যোগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা দুয়োটা চেপ্টাৰ কি মেট্ৰিক পৰীক্ষাত আহিব। কানাড়ী চাতুৰী আৰু ধৰ জাৰুধৰ ভাৰ দুয়োটা মেট্ৰিক পৰীক্ষাত আহিব। অৰ্থাৎ তোমালোকৰ আছামিজৰ বুকখনত যি আছে সেইখিনি আহিব মুঠতে, এইবাৰ কোনো কাটি দিয়া নাই। গতিকে আশা কৰিম সকলোৱে যিখন আছামিজ চিলেবাছ আগৰ পৰা চলি আহিছে বা যিখিনি চেপ্টাৰ সকলোৱে পঢ়ি আহিছে, এইবাৰো তোমালোকে লাকি যে পঢ়িবলৈ পাবা। যদি আঁতৰাই দিলেহেঁতেন তেতিয়া তোমালোকে কোনোবাখিনিত কিবা বস্তু মিছ কৰিলাহেঁতেন। গতিকে আশা কৰিম তোমালোকৰ কাৰণে ভালেই হৈছে। ছন্দ এই আগৰ পৰাই 6 মাহিলী পৰীক্ষাত নাহে, মাত্ৰ যি বৰ্ড এক্সাম থাকে তাত আহে। গতিকে এইবাৰো কোনো ব্যতিক্ৰম নাই, ছন্দ 6 মাহিলী পৰীক্ষাত নাহে, ডাইৰেক্ট মেট্ৰিকত আহিব। ব্যাকৰণৰ এইখিনি আৰু যি পাৰ্ট 2 ব্যাকৰণ আছে এইখিনিতো আহিয়ে থাকে, গতিকে এইখিনি চাই গ'লে হয়। গতিকে আশা কৰিছোঁ এনেধৰণৰ। আৰু তোমালোকৰ যদি চাবলৈ হয় যে তোমালোকৰ এইখনেই চিলেবাছ, আৰু যদি তোমালোকে চিলেবাছখন চাবলৈ হয় তেনেহ'লে, বা চিলেবাছখন যদি তোমালোকে স্ক্ৰীনশ্বট ল'ম বুলি ভাবিছে, স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।